মেট্ৰিক পৰীক্ষাত ধৰ্মৰ ভিত্তিত অহা প্ৰশ্নক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। ভাৰতীয় সংবিধানে ধৰ্ম নিৰপেক্ষতা সন্দৰ্ভত শিক্ষাৰ্থীৰ সম্যক ধাৰণা আছে নে নাই সেয়া পৰীক্ষা কৰিবৰ বাবেহে এই প্ৰশ্ন দিয়া হৈছিল বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। আনহাতে সমাজ বিজ্ঞানৰ 63 পৃষ্ঠাৰ প্ৰশ্নকাকতক লৈ বিতৰ্ক কৰাৰ প্ৰয়োজন নাই বুলি উল্লেখ কৰে ডক্টৰ ৰণোজ পেগুৱে। প্ৰশ্নকাকতখন খৰচি মাৰি বুজি ল'বৰ বাবে 15 মিনিট আগতীয়াকৈ পৰীক্ষা অনুষ্ঠিত হোৱা বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে। আনহাতে মেট্ৰিক পৰীক্ষা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য শিক্ষামন্ত্ৰীগৰাকীৰ। ভাবো যে বিতৰ্কটো অনাৱশ্যক, কাৰণ ভাৰতবৰ্ষৰ যি সংবিধানৰ প্ৰিএম্বুল, সেই সংবিধানৰ প্ৰিএম্বুলে কোনো ডিছক্ৰিমিনেশ্যন এলাউ নকৰে। গতিকে আমি কাকো ডিছক্ৰিমিনেশ্যন নকৰি পেলাই আমি সবকা সাথ সবকা বিকাশ নীতি পালন কৰি আছো। এতিয়া ছাত্ৰ বা ছাত্ৰীগৰাকীৰ সেই ইনফৰমেশ্যনটো আছে নে নাই যে ভাৰতবৰ্ষত ধৰ্মৰ ভিত্তিত, জাতিৰ ভিত্তিত, ভাষাৰ ভিত্তিত কোনো ডিছক্ৰিমিনেশ্যন বা বৈষম্য নহয়, এই জ্ঞানটো ছাত্ৰ-ছাত্ৰীজনৰ, ছাত্ৰ বা ছাত্ৰীগৰাকীৰ আছে নে নাই সেইটোকে টেষ্ট কৰিছে। ইয়াত বেয়া পাব লগা, ইয়াত বিতৰ্ক কৰিবলগীয়া কিটো আছে? 63 পৃষ্ঠাৰ প্ৰশ্নকাকতখন লৈ পেলাই কি সমস্যা? প্ৰশ্নকাকতখনে 63 পৃষ্ঠা। গতিকে ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্নখিনি যাতে অলপ পঢ়ি পেলাই গোটেই বুজিব পাৰে, সেইকাৰণে সেইদিনা পৰীক্ষা 15 মিনিট আগতীয়াকৈ আৰম্ভ কৰা হৈছে। আপোনালোকে যদি মানুহে মেট্ৰিক শব্দটোৰ অৰ্থই বুজি নাপায়, মই কি কৰিম? মেট্ৰিকৰ অৰ্থটো হ'ল দশম, 10। গতিকে দশম শ্ৰেণীৰ পৰীক্ষা কিয় নহ'ব? প্ৰত্যেকটো শ্ৰেণীতেই পৰীক্ষা অনুষ্ঠিত হয়। গতিকে দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত হ'বই, হৈ আছে। আৰু মই কেতিয়াও কোৱা নাই মেট্ৰিক পৰীক্ষা নহয় বুলি পেলাই। মই কৈছোঁ বিদ্যালয় শিক্ষা দশম শ্ৰেণীত সমাপ্ত নহয়। পূৰ্বে হাইস্কুল লিভিং বিদ্যালয় শিক্ষাৰ সমাপ্তি হৈছিল দশম শ্ৰেণীত। এতিয়া বিদ্যালয় শিক্ষাৰ সমাপ্তি হ'ব দ্বাদশ শ্ৰেণীত আৰু উচ্চ শিক্ষা তাৰ পাছত আৰম্ভ হ'ব। এক যাত্ৰা, অবিৰত যাত্ৰা সত্যৰ সন্ধানত। কি সঁচা কি মিছা, প্ৰকৃত তথ্যৰ সন্ধান। আদিৰ পৰা অন্তলৈ, অন্যায়ৰ পৰা ন্যায়লৈ, জাতিৰ প্ৰতি দায়বদ্ধ এই যাত্ৰা। সংকল্পবদ্ধ সমাজৰ প্ৰতি, সংকল্পবদ্ধ মানৱতাৰ প্ৰতি। প্ৰতিদিন টাইম, সদায় আপোনাৰ কাষত।